নমস্কাৰ চাবিদসকল অৱশেষত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ৰঙালী বিহুৰ উপহাৰ আহিল 2% ডিএ বৃদ্ধিৰ চৰকাৰী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি কেবিনেটত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 2% মৰগীয়া বানচ বৃদ্ধিৰ ঘোষণা কৰিছে যিটো বিহুৰ আগত দৰমহাত তেওঁলোকে লাভ কৰিব আৰু পৰৱৰ্তী দুটা কিস্তিত এৰিয়াৰ সেইখিনি লাভ কৰিব দ্বিতীয় খবৰলৈ আহিছোঁ শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে যে অশোক চৌধুৰী হেডমাষ্টাৰ অফ গাছবাৰী হাই স্কুল হেজ বিন এৱাৰ্ডেড দি মেজৰ পেনাল্টি ফৰ কম্পালছৰি ৰিটায়াৰমেণ্ট তেওঁ কম্পালছৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে তেওঁ এছএছএলচি ডিউটিত তেওঁ নেগলিজেন্স কৰাৰ কাৰণে যিটো হাইয়েষ্ট পেনাল্টি তেওঁক দিয়া হৈছে আৰু তেওঁ সাসপেন্ড কৰি ৰখা হৈছিল আৰু যিটো আটাইতকৈ হাইয়েষ্ট যিটো পেনাল্টি তেওঁক দিয়া হৈছে কম্পালছৰি যিটো ভিআৰএছ তেওঁক দিয়া হৈছে কম্পালছৰি ৰিটায়াৰমেণ্ট তেওঁক ইমিডিয়েট ইফেক্ট হোৱাকৈ দিয়া হৈছে সাৰ্ভিচেবল 7V অনুসৰি এতিয়া আহিছোঁ এটা খবৰলৈ দৰমহা সম্পৰ্কত আপোনালোকে বহুতে কমেন্ট সেকশনত সুধিছিল কেতিয়াৰ পৰা দৰমহাসমূহ লাভ কৰিব 7 এপ্ৰিলৰ পৰা দৰমহাৰ বিলসমূহ তেজাইত গ্ৰহণ কৰিব গতিকে 7 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত দৰমহা সোমাব আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আজি কেবিনেটত কৈছে যে এই মাহৰ পৰা 55% যি বৰ্ধিত দিয়ে হৈতে হ'ব আপোনালোকে লাভ কৰিব আৰু বাকি দুমাহৰ আপোনালোকে এৰিয়াৰ হিচাপে পৰৱৰ্তী দুমাহত এৰিয়াৰখিনি লাভ কৰিব আৰু কেন্দ্ৰীয় কৰ্মচাৰী 2% যি মৰগীয়া বানচ সেই মৰগীয়া বানচ তেওঁলোকে এপ্ৰিল মাহৰ দৰমহাৰ লগত 3 মাহৰ দিয়ে এৰিয়া তেওঁলোকে লাভ কৰিব গতিকে কেন্দ্ৰীয় কৰ্মচাৰীসকলে এটা কিস্তিতে তেওঁলোকে লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বিহুৰ আগত যিটো দৰমহা হ'ব তাত তেওঁলোকে বৰ্ধিত দিয়ে হৈতে তেওঁলোকে পাব আৰু পিছৰ দুটা মাহত এৰিয়াৰখিনি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অন্য এটা খবৰলৈ আহিছোঁ যে ৰাজ্যৰ 15000 কৰ্মচাৰীলৈ আশাৰ ৰেঙনি তেওঁলোকে পুৰণি পেঞ্চন পোৱাৰ পথ প্ৰশস্ত হৈছে কিয়নো ওপিএছত সোমাব ৰাজ্যৰ প্ৰায় 15000 কৰ্মচাৰী গতিকে কোনসকল কৰ্মচাৰী সোমাব ৰাজ্য চৰকাৰৰ আমি আলোচনা কৰিম আপোনালোকে দেখিছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ পৰা জাননী আহিছে যে নিযুক্তিৰ হোৱা বিলম্বৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ এনপিএছৰ অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক পুৰণি পেঞ্চন আঁচনিত সামৰি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আলোচনাত এই বিষয়ত সিদ্ধান্ত লোৱা হৈছিল যদিও সেয়া বাস্তৱত ৰূপায়িত হ'বনে নহয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল আৰু অৱশেষত চৰকাৰী নিৰ্দেশনা আহিল গতিকে অত্যন্ত এটা ভাল খবৰ আৰু কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা সন্দেহৰ অৱসান ঘটাই বিত্ত বিভাগে বিষয়টোৰ সন্দৰ্ভত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইয়াৰ লগে লগে এনপিএছত সোমাব প্ৰায় 15000 কৰ্মচাৰী তেওঁলোকে ওপিএছ লাভ কৰি উপকৃত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে বিত্ত বিভাগে যোৱা 28 মাৰ্চত সকলো প্ৰশাসনিক বিভাগত জ্যেষ্ঠ সচিবসকললৈ লিখা পত্ৰত নিৰ্দিষ্ট কৰি দিয়া ফৰ্মেটত তথ্যপাতি দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ পৰা ওপিএছ পৰিহাৰ কৰি এনপিএছ প্ৰৱৰ্তন কৰিছিল অসমত এনপিএছ প্ৰৱৰ্তন কৰা হৈছিল 1 ফেব্ৰুৱাৰী 2005 পৰা ৰাজ্যত এনে বহু কৰ্মচাৰী আছে যিসকলে নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়ৰ আগত আৰম্ভ হৈছিল যদিও নিযুক্তি লাভ কৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পাছত ফলত এই কৰ্মচাৰীসকল এনপিএছত অন্তৰ্ভুক্ত হৈছিল আৰু এনে কৰ্মচাৰীৰ সঠিক সংখ্যা কিমান হ'ব এই কথা ঠাউৰ হোৱা নাই গতিকে বিত্ত বিভাগৰ প্ৰশাসনিক বিভাগৰ পৰা লাভ কৰা তথ্যৰ পাছত এনপিএছত সোমাই থকা কিমান কৰ্মচাৰী ইউপিএছত অন্তৰ্ভুক্ত হ'ব লাভৱান হ'ব সেই কথা স্পষ্ট হৈ পৰিব কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যৰ প্ৰায় 15000 কৰ্মচাৰী বিত্ত বিভাগে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ অন্তত লাভান্বিত হ'ব অৰ্থাৎ তেওঁলোকে পুৰণি পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই প্ৰশাসনিক বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকলৰ পৰা ফৰ্মেটত বিভাগৰ নাম কৰ্মচাৰীৰ নাম বিজ্ঞাপন কেতিয়া প্ৰকাশ হৈছিল নিযুক্তি পত্ৰৰ নম্বৰ নিযুক্তি আৰু যোগদানৰ তাৰিখ নিযুক্তি প্ৰক্ৰিয়া আৰু নিযুক্তিৰ মাজত সময়ৰ ব্যৱধান আদি কৰি সকলোখিনি তথ্য বিচাৰিছে এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যোৱা সপ্তাহত হোৱা অসম কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু কেবিনেটত কৰ্মচাৰীসকলৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল তাৰ ভিতৰত এটা হ'ল যে বেতনভোগী মধ্যবিত্ত কৰ্মচাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে কেবিনেটত 2025-26 বিত্তীয় বৰ্ষত 15000 টকা দৰমহালৈকে প্ৰফেশ্যনেল টেক্স তেওঁলোকে দিব নালাগে আৰু এক অধিসূচনা অনুসৰি বেতনভোগী কৰ্মচাৰী লাভ কৰা 15000 টকা পৰ্যন্ত দৰমহাৰ বাবে এটকাও প্ৰফেশ্যনেল টেক্স দিব নালাগে আৰু 15000 টকাৰ পৰা 25000 টকালৈকে উপাৰ্জন কৰা প্ৰতি মাহে কৰ্মচাৰী 180 টকালৈকে তেওঁলোকে পেছাদাৰী কৰ অৰ্থাৎ প্ৰফেশ্যনেল কৰ দিব লাগিব আৰু বেতনভোগী কৰ্মচাৰী যিসকল 25000 টকাৰ পৰা ওপৰত দৰমহা লাভ কৰে প্ৰতি মাহে তেওঁলোকে 280 টকাকৈ দিব লাগিব